চেঁচা বতাহ জাকে ক'ত গৈছো জংকি আমি গৈ আছো এতিয়া গান শুনি শুনি সুন্দৰ পৰিৱেশৰ মাজে মাজে গৈ থাকিম আৰু নমস্কাৰ মই জ্ঞানদীপ সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোকে ভিডিঅ'ত গম পাইছিলে যে এফালে আহি আছিলোঁ এইগৰাকী বাইদেউগৰাকী তাৰপিছত এফালে আমাৰ মৃদুদা আগফালে তাৰপিছত আমাৰ মাধৱদা গাড়ী চলাই আছে আমি ক'ত গৈছো জংকি আমি গৈ আছো এতিয়া মহানগৰী বুলি ক'লে গম পাইছে আৰু আমি গৈ আছো গুৱাহাটীত ফুৰিবলৈ বুলি আৰু অলপ বিশেষ কাম আছে আমাৰ মাধৱদা আহিবলগীয়া গীত কেইটামান আছে সেই গীত কেইটি অলপ মেৰামতি কৰিবলৈ হয় তো সেই গীত কেইটি অলপ ঠিক কৰিবলৈ মানে আমি ওলাই আহিছোঁ এতিয়া 10:10 হৈছে এতিয়া মৰাণৰ পৰা ওলাইছোঁ জাষ্ট আমাৰ মাধৱদাহঁতৰ ৰুমৰ পৰা ওলাই আহিছোঁ আমি এতিয়া গান শুনি শুনি সুন্দৰ পৰিৱেশৰ মাজে মাজে গৈ থাকিম আৰু এতিয়া আহি আছোঁ মৰাণ টাউন পাৰ হ'লোঁ আমাৰ বাইদেৱে গান গাই আছিলে এতিয়া ৰখি দিলে গৈ লওঁ এতিয়া আপোনালোকক পৰিৱেশ দেখুৱাম আমি কেইটাত পাওঁগৈ এতিয়া সেইটো সঠিককৈ গম নাপাইছোঁ এইফালে আমাৰ চাজাদকো লগ কৰি গ'লোঁ অলপ মানে কি আৰু চাজাদে কেমেৰাটো দিছিলে আমাক চাজাদ বাই বাই লগ পাম ভালকৈ যাব দেই বাই বাই থেংক ইউ ঠিক আছে অক্সিজেনটো কাক দিও সেইটো কেমেৰাক দিওঁ কি দিওঁ কোনটো দেখুৱাই অক্সিজেনটো কাক দিও কৈছো বৰ্তমান আমি শিৱসাগৰ পালোহি আমাৰ গৌৰীসাগৰ পালোহি খবৰে নাই মই অলপ জিৰাই দিলোঁ আমাৰ মাধৱদাই গাড়ী চলাইছে গুৱাহাটীলৈকে মাধৱদাই চলাম গৈছে গাড়ী পাৰিব বিশ্বাস আছে মোৰ হ'লে বাইদেউগৰাকী একদম টোপনিত লালকা আমাৰ মৃদুদাই পানী ল'বলৈ ৰখিছিলে পানী চানী লৈ ল'লে আমি আহি কাজিৰঙা পাইছোঁ বাইদেউ শুই অৱস্থা বেয়া গোটেই বাট টোপনি আহিছে কাপোৰ আনি আমি এতিয়া পাইছিলোহি কৈছিলে আমনি এতিয়া আমি আমনি পালোহি ইয়াৰ পৰা আৰু 120 কিলোমিটাৰমান আছে এতিয়া ইয়াৰ পৰা আৰু 120 কিলোমিটাৰমান আছে বুলি কৈছে ঠাণ্ডা লাগিছে আমি গোটেই চাৰিটি প্ৰাণীয়ে চাহ একাপ খাই ল'লোঁ এতিয়া চাহ খাই পুনৰ গুৱাহাটীৰ অভিমুখে আৰু 120 কিলোমিটাৰ কিমান আছে আৰু সুন্দৰ পৰিৱেশৰ মাজেৰে আমি সুন্দৰ ৰাস্তাত গৈ আছো এতিয়া চেঁচা বতাহ জাকে মৰ্ণিং সকলোকে গুড মৰ্ণিং সুন্দৰ পৰিৱেশৰ মাজেৰে আমি সুন্দৰ ৰাস্তা এৰি গৈ আছো এতিয়া মৃদুদাই ক'ব ক'ত গৈছো গৈ আছো আমাৰ জনকিয়ে ক'ব ক'ত গৈ আছো ফাইনেলি আমি গুৱাহাটী পাই গ'লোহি 8টা বাজিল আমি আহি গুৱাহাটী পাই গ'লোহি এতিয়া আমাক চিটিআই গেষ্ট হাউচলৈ মাতিলে এইটো নাৰেংগী নে কি বুলি কৈছিলে জেগাডোখৰ এইটো মই ভালকৈ ডিটেইলছটো গম পোৱা নাই জেগাডোখৰ আপোনালোকক দেখুৱাইছোঁ তাৰপিছত ডিটেইলছটো ক'ত কি হয় এইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইটো পাৰে আমাৰ মৃদুদাই ক'ব এইটো পাৰে আছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ এইপাৰে আছো আমি চাহ খোৱা তুমি চাহ খোৱা এয়া আমালৈ চাহ আহিলে এতিয়া 8:20 কেতিয়া হ'ব পাম মৃদুদা শুবলৈ সোনকালে পাম বুলি আশা কৰিছিলোঁ গাঁৱলীয়া অলপ ভাত খাওঁ লাগি আছে দেই আমাৰ
আমাৰ বাইদেউ আৰু আমাৰ বছ বহুত টোপনিত। আমাৰ এতিয়া আজি ৰুম এতিয়া আমাক ৰখিবলৈ অলপ ৰেষ্ট ল'ব দিছে। আমি আহি মেলি অলপ ৰেষ্ট ল'লোঁ। এতিয়া অলপ টাইম শুই আছিলোঁ। এতিয়া আমাৰ ব্ৰেকফাষ্টটো ৰেডি হ'ল। কি কৰা? খানা ৰেডি হ'ল। ব্ৰেকফাষ্টটো অলপ কৰি লওঁ, তাৰপিছত আকৌ আমি শুব লাগিব। এতিয়া বাজিলে পৰিৱেশটো আপোনালোকক ক'ত আছোঁ কি কথা অলপ দেখুৱাবলৈ চেষ্টা কৰিম। 10:20 হৈছে। ব্ৰেকফাষ্টটো কৰি লৈ আমি আকৌ শুম অলপ, তাৰপিছত আমি ওলাই যাম। এয়া আমাৰ ব্ৰেকফাষ্ট। আমাৰ এতিয়া ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এজন মৃদুতা হয়। মৃদুতা আমি পৰিৱেশটো অলপ দেখুৱাই দিওঁ আপোনালোকক। এতিয়া ওলাই নাযাওঁ। এতিয়া অলপ শুই ল'ম, কাৰণ ৰাতিটো হোৱা নাছিলোঁৱে তেনেকৈ। এনেই জাষ্ট পঢ়ি আছিলোঁ, ভিডিঅ'বিলাক এডিট কৰি আছিলোঁ মই। তাৰপিছত এতিয়া ভালকৈ শুই লৈ মেলি আকৌ আমি ওলাই যাব লাগিব। আমাৰ প্লেনিং এটা আছে, সেইফালে ওলাই যাব লাগিব আমি। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰে। আপোনালোকে ভিডিঅ'বোৰতকৈ আগত মই ষ্টৰিবিলাক দি থাকিম। তাত সকলোবিলাক আপোনালোকে গম পাব ক'ত আছোঁ কি কথা, আৰু জেগাবিলাকো আপোনালোকে চাই থাকিব পাৰিব। সেইটো কাৰণে যদি বিচাৰে তেতিয়াহ'লে জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে ইনষ্টাগ্ৰামৰ আইডিটো। মই আইডিটো ডেছক্ৰিপশ্যনত দি দিম। যদি বিচাৰে তেতিয়াহ'লে ফ'ল' কৰি ল'ব। সকলোৰে কমেণ্টবিলাক চাই আছোঁ বাৰু, কিন্তু ৰিপ্লাই দিবলৈ প্ৰব্লেম হৈ গৈছে অলপ। সেইটো কাৰণে ৰিপ্লাই দিব পৰা নাই। অলপ ঘূৰি ফুৰা হৈছে কাৰণে অলপ প্ৰব্লেম হৈছে। মই ঘৰ গৈ সকলো ভিডিঅ'ৰে কমেণ্ট মই সকলোকে দিবলৈ চেষ্টা কৰিম। কোনো একো বেয়া চেয়া নাপায় যাতে। আমি এতিয়া অলপ জিৰাই লওঁ। সেইফালে জংকী শুলে আৰু মাধৱদাও শুলে। ময়ো অলপ শুই লওঁ, তাৰপিছত আমি ওলাই যাম। ব্লগটো এতিয়া ইমানতে সামৰিছোঁ। আকৌ উঠি মেলি নেক্সট ব্লগটো ষ্টাৰ্ট কৰিম। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পালে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি কেনেকুৱা পাইছে জনাব। আমি আছোঁ আজি চিটিআই নাৰেংগীত। মই জানিবলৈ পোৱা মতে চিটিআই নাৰেংগী বুলি কয় জেগাডোখৰ। ইয়াতে আছোঁ আমি। তাৰপিছত আমি শুই উঠি কেইটা বাজে এতিয়া সেইটো গম নাপাইছোঁ। এতিয়া শুই উঠি আমি ওলাই যাম টাউন ফালে, আৰু আমি কাৰোবাক লগ কৰিমগৈ। কোন হয় অলপ স্পেচিয়েল ব্যক্তি হয়। নেক্সট ব্লগত গম পাব। অলপ সেইখিনি নেক্সট ব্লগতে আপোনালোকে সকলোৱে গম পাব। ধন্যবাদ।